চৰকাৰে আচলতে একেবাৰে দুখীয়া কৃষকবিলাকক গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। মই আগৰ পৰা কৈ আছো যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ এজন ফেচিষ্ট, এজন ৰজাই, তেওঁক মই সদায় কৈ থাকো যে এজন হিটলাৰে অসমত শাসন কৰিছে আৰু তেওঁ যিকোনো সময়তে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে যিকোনো সময়তে তেওঁ এনেকুৱা ধৰণৰ দুষ্কাৰ্যবিলাক সংঘটিত কৰি থাকে। সেইকাৰণে মই আজিৰ যিটো গুলীচালনাৰ ঘটনাত ইতিমধ্যে 2জন মানুহ নিহত হ'ল, 2জন মানুহৰ নিহতৰ ঘটনাটোক নিন্দা কৰিছো আৰু 2টা পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো। কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পুলিচো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে, মূলতঃ এজন পুলিচ আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোককো মই 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছো আৰু অতি সোনকালে এই পুলিচৰ অত্যাচাৰৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰি পুলিচ যিসকলে এনেকৈ অত্যাচাৰ কৰি মানুহক ঘৰে ঘৰে গৈ অত্যাচাৰ কৰি মাৰপিট কৰি 2জন মানুহক গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে আৰু যেতিয়া পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিলে তেওঁলোকে তৰিফাত তম্বুবিলাক ভাঙি দিলে। তাৰপিছত ঘৰে ঘৰে গৈ যেতিয়া মানুহৰ ঘৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াহে মানুহে ৰিটেলিয়েট কৰিছে বুলি মই শুনিছো। গতিকে এইটো মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো সহজ যে পুলিচক আক্ৰমণ কৰিলে। ক'ত উচ্ছেদিত খাবলৈ নোপোৱা মানুহে এতিয়া নিজৰ ঘৰ নাৰাখি ক'ত মানুহক পুলিচক আক্ৰমণ কৰিবলৈ আহিব? পুলিচে গৈ ৰাস্তা কাটি দিছে, পুলিচে গৈ তেওঁলোকে তৰি থোৱা তম্বুবিলাক ভাঙি দিছে, পুলিচে গৈ তেওঁলোকক ঘৰে ঘৰে গৈ মাৰপিট কৰিছে। তাৰপিছত মানুহে কোনোবাই এটা শিলগুটি দলিয়াইছে, তাকো মানুহ মৰিছে, 2জন গুলি খায়, 20জন 30জন মানুহৰ অৱস্থা বেয়া, পুলিচে এজনেই মাত্ৰ দুখ পাইছে। সেইটোকে ডাঙৰ কথা ডাঙৰ কৰি ৰৌটোকে ঢৌটোকে ৰৌটো কৰি কি কৰিব, ৰৌটোকে ঢৌটো কৰি তেওঁলোকে গোটেই বস্তুটো আগবঢ়াই নিব খুজিছে। মই ভাবো যে পুলিচৰ দুষ্কাৰ্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুষ্কাৰ্যক আমি সকলোৱে নিন্দা কৰিম।